কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত বিশ্ব আদিবাসী দিৱস উদযাপন। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা হাওৰাঘাট আঞ্চলিক কমিটিৰ উদ্যোগত ডকমকা হাওৰাঘাট আৰু বকলীয়া আঞ্চলিক কমিটি আৰু হাওৰাঘাটৰ সমূহ আদিবাসী ৰাইজৰ সহযোগত বিশ্ব আদিবাসী দিৱস উদযাপন। বিশ্ব আদিবাসী দিৱস সংগতি ৰাখি আদিবাসীসকলৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত বাইক ৰেলী উলিওৱা হয়। আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সাংগঠনিক সম্পাদক ৰুবুল ভূমিজা আৰু কাৰ্বি আংলং জিলা কমিটিৰ উপসভাপতি পৱন সতনামী কয় যে আদিবাসী শান্তি চুক্তি যি দফাসমূহ 2026 আগে পূৰণ কৰিবলৈ অসম চৰকাৰ তথা ভাৰত চৰকাৰক আহ্বান জনায়। অন্যথা 2026 বিধানসভা নিৰ্বাচনত আদিবাসী ছাত্ৰ সন্থাৰ বিজেপিক ভোট বৰ্জন কৰিম বুলি সাংবাদিকক জানিব দিয়ে। 9 আগষ্ট বিশ্ব আদিবাসী দিৱস। গতিকে এই বিশ্ব আদিবাসী দিৱস আমি হাওৰাঘাট ডকমকা আৰু বকলীয়া আঞ্চলিকৰ দুৱাৰত আমি বাইক ৰেলী উলিওৱা হয়। এই বাইক ৰেলী উলিওৱাৰ কাৰণ এয়ে যে আদিবাসী দীৰ্ঘদিনীয়া দাবী আছে, সেই দাবীখিনি আজিলৈকে সম্পূৰ্ণ হোৱা নাই আৰু সেই দাবীসমূহ পূৰণ কৰাৰ স্বাৰ্থত আমি বাইক ৰেলী আজি উলিয়াইছিলোঁ। লগতে অসম তথা ভাৰত চৰকাৰক আমি অনুৰোধ জনাব বিচাৰোঁ যে আদিবাসীসকলৰ 5টা বিদ্ৰোহী সংগঠন, সেই 5টা বিদ্ৰোহী সংগঠনৰ যিখিনি দাবী আছিল সেই দাবীখিনি অতি শীঘ্ৰে আখৰে আখৰে পালন কৰি সম্পূৰ্ণ কৰিবৰ বাবে আজি এই আদিবাসী বিশ্ব দিৱসত আমি অসম তথা ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ। যোৱাকালি যিটো কেন্দ্ৰীয় কেবিনেটত যিটো সিদ্ধান্ত হ'ল যে অসমৰ আদিবাসী যিটো 5টা বিদ্ৰোহী সংগঠনৰ যিটো পিছ ৰেকৰ্ড হ'ল দ্বিপাক্ষিক, সেই পিছ ৰেকৰ্ডৰ মতে ভাৰত চৰকাৰৰ যিটো 500 কোটি টকাৰ যিটো পেকেজ, সেইটো আপোনালোকে কি বুলি ভাবে? 2022 নিৰ্বাচনৰ এইটো ললিপপ চাওক, এই আদিবাসীসকলৰ কাৰণে 500, 600, 1000 বুলি নহয়, দিবলৈ যদি আছে আদিবাসীসকলক দিল খুলি দিব লাগে, অন্তৰ খুলি দিব লাগে। আজি এই ললিপপৰ দৰে এই আদিবাসী জনগোষ্ঠীটোক এনেকুৱা ললিপপ দেখুৱাই নিজৰ ব্যক্তিগত স্বাৰ্থ আদায় কৰাৰ কাৰণে, ৰাজনীতিক লাভালাভৰ কাৰণে এই ললিপপ দিবলৈ বন্ধ কৰক। আজি আদিবাসীসকলে সজাগতা হ'ল, নিজৰ ভোটৰ মূল্য বুজিবলৈ বাকী নাই। গতিকে আপোনালোকে এই 2026 আগে যদি আদিবাসীসকলৰ যিখিনি সমস্যা আছে আপোনালোকে কথা দিয়া মতে কথা ৰাখে, তেতিয়া আদিবাসীসকলে আপোনালোকক এনেকাই ভোট দিব নহয়। আমাৰ প্ৰয়াত প্ৰদীপ নাথ ডাঙৰীয়া কৈছিলে বক্সত ফটাই দিব। গতিকে যদিহে আপোনালোকে এই আদিবাসীৰ কিছুমান চুক্তি আছে, সেই চুক্তিখিনি যদি আপোনালোকে সম্পূৰ্ণ নকৰে, তেনেহ'লে আমি সিদ্ধান্ত লৈছোঁ, কেন্দ্ৰীয় হিচাপে হওক, জিলা ভিত্তি হিচাপে হওক, আমাৰ আদিবাসী ঔদ্যোগিক এলেকাত আদিবাসী সকলে চবেই আমালোকক গাঁৱৰ পৰা যোগাযোগ কৰি আছে। এইবাৰ আদিবাসীসকলে বিজেপিক বৰ্জন কৰা সিদ্ধান্ত ল'ব লাগে বুলি আমালোকক পুনৰ যুগতে হওক বা আমাক লগ পালেও আমালোকক অৱগত কৰি আছে। গতিকে আমি বহুত চালোঁ যি ধৰণৰ এখেতে ললিপপ দি এই চৰকাৰখন গঠন কৰি আছে, সেই ললিপপ কথাটো আজি আদিবাসী ৰাইজে বুজিবলৈ বাকী নাই। অসম তথা ভাৰতবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে অভিনন্দন জনাইছোঁ। আজি এই বিশ্ব দিৱসত আমি সমবেত হৈ আজি আদিবাসী জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা আছে, এই সমস্যাৰ ওপৰত লক্ষ্য ৰাখি আজি বিশ্ব দিৱস পালন কৰি আজি অসম চৰকাৰ তথা ভাৰত চৰকাৰক অনুৰোধ জনাব বিচাৰোঁ যে অতি শীঘ্ৰে আদিবাসীসকলৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধানৰ চেষ্টা কৰক আৰু এই আখৰে আখৰে যিখিনি পালন কৰিব লাগে বুলি অনুৰোধ কৰোঁ। যিখিনি আমাৰ আদিবাসী সমস্যা আছে সেই সমস্যাখিনি এখেতে আমাক আশা দিছিল, সেই আশাখিনি আখৰে আখৰে পালন কৰি সম্পূৰ্ণ কৰিবৰ বাবে আজি বিশ্ব দিৱস, আদিবাসী বিশ্ব দিৱস তৰফৰ পৰা মই আজি চৰকাৰক অনুৰোধ জনাইছোঁ। কাৰ বেনাৰত পাতিছে এইটো? আদিবাসী ছাত্ৰ সংগঠনৰ বেনাৰত।